দাদা এফচিআৰে মানে ফৰেন কণ্ট্ৰিবিউশ্যন ৰেগুলেশ্যন এক্ট 2026 এই সংশোধনী বিলখন লোকসভাত চৰকাৰে আনিব বিচাৰিছে। এই এফচিআৰে বিলখনতনো কি আছে যাৰ বাবে বিৰোধীয়ে সংসদৰ বাহিৰে ভিতৰে ইমান হাংগামা কৰি আছে? আচ্ছা, এফচিআৰ যিটো তুমি ক'লা, এফচিআৰ হ'ল ফৰেন কণ্ট্ৰিবিউশ্যন ৰেগুলেশ্যন এক্ট। আৰু এই ফৰেন কণ্ট্ৰিবিউশ্যন ৰেগুলেশ্যন এক্টখন প্ৰথম তোমাৰ সংশোধন আনিছিল 1976 চনত ইন্দিৰা গান্ধীয়ে। কাৰণ দেশ স্বাধীন হোৱাৰ পিছৰে পৰা অকল ভাৰতবৰ্ষতে নহয়, পৃথিৱীৰ অন্যান্য দেশবিলাকতো অন্যান্য দেশবিলাকে কিছুমানে বেচৰকাৰী সংস্থা যিবিলাক আছে, সেই বেচৰকাৰী সংস্থাবিলাকক সাহায্য কৰে সেই দেশবিলাকৰ নিৰ্দেশ অনুসৰি। কিন্তু ইণ্ডিয়াতো ইন্দিৰা গান্ধীয়ে সেই সময়ত যিটো ফৰেন ফাণ্ডিং হৈ আছিলে বেচৰকাৰী সংস্থাবিলাকৰ, তাত কিছু ৰেগুলেশ্যন আনিছিলে। তাৰপিছত 2010 চনত মনমোহন সিং নেতৃত্বৰ চৰকাৰৰ সময়তো কিছু সংশোধন কৰিছিলে। কিন্তু 2020 চনত যিটো সংশোধনী বিল মোদী চৰকাৰে আনিছিলে সেইটো বেছি টাইট কৰি দিয়া হৈছিলে। কাৰণ কিয়, যিবিলাক ফৰেন ফাণ্ডিং আগতে কৰা গৈছিল বা যিবিলাক সংস্থাসমূহ বিদেশৰ পৰা টকাবিলাক আহিছিলে, সেইবিলাক ভাৰতৰ অৰ্গেনাইজেশ্যনবিলাকে বেলেগ উদ্দেশ্যৰে আনি বেলেগ কামত ব্যৱহাৰ কৰা হৈছিল। আৰু বেলেগ কামত যেতিয়া ব্যৱহাৰ কৰা হ'ল, অৰ্থনৈতিক যিটো মিছমেনেজমেণ্ট প্লাছ অবজেক্টিভ মিছমেনেজমেণ্ট যিটো হোৱাৰ কাৰণে 2020 চনত মোদী চৰকাৰে এই এফচিআৰএ বিলখন সংশোধন কৰি কিছু টাইট কৰিলে। টাইটৰ ভিতৰত কেনেকুৱা টাইট কৰি দিয়া হ'ল, যিটো ফাণ্ডিং হৈছিল সেই সময়ত ভাৰতলৈ মানে বিদেশৰ পৰা, তাত আগতে নিয়ম আছিল তোমাৰ 80% ধৰা 100 টকা আহিলে, মই এটা উদাহৰণেৰে সৈতে দিছোঁ যে তোমাৰ এটা NGO আছে, তাত তুমি 100 টকা এটা ফাণ্ডিং পালা আমেৰিকাৰ পৰা। তাৰে তুমি আগতে কি কৰিছিলা, 80 টকা তোমাৰ এডমিনিষ্ট্ৰেটিভ কামত, প্ৰশাসনীয় কামত দেখাইছিলা, নিজৰ ষ্টাফ ৰাখা, কিবা ৰাখা, হাবি ৰাখা, আৰু তাৰে মাত্ৰ গ্ৰাউণ্ড ৰিয়েলিটিত 20%হে খৰচ কৰিছিলা। তো সেইটো হোৱাৰ কাৰণে কি হৈছে, তোমাৰ এছেটটো বাঢ়ি গ'ল, এছেট বঢ়াব পাৰিছিলা। সেইকাৰণে NGO বিলাকে কি কৰিছিল, ফৰেনৰ পৰা পইচাটো লৈ 80% এডমিনিষ্ট্ৰেশ্যন কাম দেখুৱাই 20% ৰিয়েল ফিল্ডত কাম কৰি এছেটবিলাক বঢ়াই লৈছিল। আৰু তোমাৰ লগত কি কৰিছিল, উদ্দেশ্যবিলাক বেলেগ বেলেগকৈ কৰিছিলে। তেতিয়া আৰু এটা গভমেণ্টে সেই সময়ত কাম কৰিছিল, NGO বিলাকৰ আগতে কি হৈছিল, চেক এখন ধৰা আহিলে আমেৰিকাৰ পৰা তোমাৰ নামত, সেই চেকখন কি কৰিছিলে, তুমি তোমাৰ বেংকৰ যিটো একাউণ্ট আছিল তাতে তুমি ভাঙাই দিছিলা। গতিকে চৰকাৰত তাতে এটা মানে সমূহীয়া এটা নিয়ন্ত্ৰণ নাছিল। গতিকে কোনোবাই কেৰেলাত ভাঙিছে, কোনোবাই অসমত ভাঙিছে, আৰু তথ্যবিলাক লগোৱাত সুবিধা এটা হৈছিল। কিন্তু এইবাৰ 2020 চনত যিটো সংশোধন আনিছিলে, তেতিয়া মানে কেন্দ্ৰীয় চৰকাৰে এটা নিয়ম কৰিলে, প্ৰত্যেক NGO যিবিলাক ফৰেন ফাণ্ডিঙৰ কাৰণে ৰেজিষ্টাৰ হৈছে এফচিআৰে, সেইবিলাক ফাণ্ডিঙত যিবিলাক বিদেশৰ পৰা টকা আহে, সেইটো দিল্লীত এটা SBI একাউণ্ট খুলিব লাগিব তুমি, আৰু সেই একাউণ্টটোতহে চেকখন জমা দি পইচাটো ভাঙিব লাগিব, যাতে কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণ এটা থাকে। সেই সময়ত তেওঁলোকে সংশোধনটো আনিছিল অকল হেৰিৰ ওপৰত, মানে বিত্তীয় কণ্ট্ৰলটো আনিবৰ কাৰণে সংশোধনটো আনিছিল। কিন্তু এইবাৰ যিটো সংশোধন আনিছে 2026 চনত, এইটো অকল বিত্তীয় নিয়ন্ত্ৰণে নহয়, অকল এইবাৰ এছেট নিয়ন্ত্ৰণৰ। এতিয়া বিত্তীয় নিয়ন্ত্ৰণ আৰু এছেট নিয়ন্ত্ৰণটো কি মানে তোমাক বুজাবৰ কাৰণে মই ক'ব বিচাৰিলোঁ, ধৰা আগতে তোমাৰ এটা NGO আছিল, তোমাৰ এইটো এফচিআৰএ ৰেজিষ্টাৰ্ড, তুমি ধৰা অসমত ডিজাষ্টাৰ মেনেজমেণ্টত লগত জড়িত, মানে বানপানী, ভূমিকম্প, তাৰপিছত চাইক্লন, এইবিলাক হ'লে তুমি সেই পীড়িত মানুহবিলাকক সহায় কৰা। তাৰ কাৰণে তুমি 100 কোটি টকা এটা পাইছা। 100 কোটি টকা এটা পোৱাৰ লগে লগে কি কৰিছা, তুমি মাত্ৰ 20 কোটি টকা ৰিয়েলিটিত খৰচা কৰি কাৰোবাক এটা টেণ্ট বনাই দিছা মথাউৰিত থকা মানুহবিলাকক, এনেকৈ মাত্ৰ 20% খৰচ কৰিলা। আৰু 80% কি কৰিলা, তুমি এটা জাইগান্তিক মাটি, মানে ভাল ঠাইত বহুত মাটি ল'লা, মাটি লৈ কি কৰিলা, তুমি ভাল বিল্ডিং বনালা, বিল্ডিং বনাই তাতে তুমি নিজৰ এছেটটো বঢ়াই ল'লা সেইটো পইচাৰে। তো ধৰা কালক্ৰমত কি হ'ল, তুমি বয়স হ'ল বা কিবা ধৰা তোমাৰ মিছমেনেজমেণ্টৰ কাৰণে যিটো ফৰেন সংস্থাৰ পৰা তোমাৰ তাতে পইচা আহিছিল, তেওঁলোকে তুমি হিচাপ নিদিয়াৰ কাৰণে তোমাক পইচা দিয়া বন্ধ কৰি দিলে। কিন্তু এই যে তুমি এছেট বনাই ল'লা, তোমাৰ তাতে মানে 100 কোটি টকাৰ, 80 কোটি টকাৰ সেই এছেট পিছত তুমি ধুনীয়াকৈ চলি থাকালা, ফাণ্ডিংটো নোহোৱাকৈ। তাৰপিছত কি কৰিলা, লাহে লাহে তুমি তোমাৰ অবজেক্টিভটো চেঞ্জ কৰিলা, মানে ডিজাষ্টাৰ মেনেজমেণ্টৰ পৰা গুচি গৈ তুমি ধৰা কনভাৰ্চনত নামি গ'লা, বা তুমি ধৰা
সাম্প্ৰদায়িক সংঘৰ্ষৰ উৎসাহ দিয়াৰ কাৰণে কৰবাত লাগি গ'লা XYZ। তো সেইটো কৰি থাকিব পাৰিলা। তো এইবাৰ চৰকাৰে কি কৰিছে, অকল বিত্তীয় নিয়ন্ত্ৰণে নহয়, এছেট নিয়ন্ত্ৰণ, যে সম্পত্তি নিয়ন্ত্ৰণো আনিব বিচাৰিছে। মানে ধৰা তোমাৰ বেচৰকাৰী সংস্থাটোৱে বিদেশৰ পৰা 100 কোটি টকা পোৱাৰ যিটো পইচা, তাৰে যিটো 80 কোটি টকাৰে তুমি যিটো এছেট বনালা, 20 কোটি টকা তুমি খৰচ কৰিছিলা, আৰু কালক্ৰমত তোমাৰ NGOটো ৰেজিষ্ট্ৰেশ্যন কেঞ্চেল হ'ল বিভিন্ন কাৰণত, বা তাৰ পৰা বৈদেশিক ফাণ্ড অহাটো বন্ধ হ'ল। তুমি সেই 80 কোটি টকাৰ যিটো এছেটৰ মিছমেনেজমেণ্ট কৰিলা, হঠাৎ তুমি ধৰাত পৰিলা চৰকাৰৰ চকুত। তো চৰকাৰে কি কৰিব, তোমাৰ এছেটটো বাজেয়াপ্ত কৰিব পাৰিব এতিয়া, কাৰণ সেইটো পইচা তুমি মিছ ইউজ কৰা বুলি প্ৰমাণ পোৱাৰ পিছত। গতিকে এইবাৰ যিখন বিল আনিছে, সেইটো অকল বিত্তীয় কণ্ট্ৰলে নহয়, অৰ্থনৈতিক নিয়ন্ত্ৰণে নহয়, মানে সম্পত্তিৰ কণ্ট্ৰলো চৰকাৰে আনিব বিচাৰিছে। তো সেইটো অনাৰ লগে লগে নেচাৰেলি যিবিলাক সংস্থাই ধৰক, বেছিভাগ সেইটোৱে হয়, আমি আগতে সৰুতে আমিও শুনিছিলোঁ যে সি এটা NGO চলাই বহুত ধনী হৈ গ'ল। এই বহুত ধনী হোৱাৰ আঁৰত আছিল এই 80% মানে এডমিনিষ্ট্ৰেশ্যনৰ নামত, প্ৰশাসনৰ নামত খৰচ কৰা পইচাটো কালক্ৰমত নিজৰ সম্পত্তিৰ নামত ট্ৰেন্সফাৰ কৰি এছেট হিচাপে বনাই লৈ নিজৰ সম্পত্তি বনাই লৈছিল। গতিকে তাহত কৰা বাদ, NGO কৰা বাদ দিলে, কিন্তু নিজে বহুত প্ৰচুৰ সম্পত্তিৰ মালিক হৈ থাকিল। তো এইটোৰ যিটো মানে প্ৰচেছ, চৰকাৰে এইটোত বন্ধ কৰিব বিচাৰিছে। কাৰণ কিয় কৈছোঁ, এই এছেটবিলাকৰ মালিকবিলাকে পিছত দেখা গৈছে বিভিন্ন ঠাইত যেতিয়া চৰকাৰে অংক কৰি দেখিছে, বিভিন্ন মানে নিৰাপত্তাৰ প্ৰতি দেশৰ ভাবুকি আহি গৈছে। এই নিৰাপত্তাৰ ভাবুকি অহাৰ কাৰণে এই এছেট কণ্ট্ৰলত লাগিছে। আৰু বিশেষকৈ NGOবিলাকে মেইনলি মানে হৈছে স্বাস্থ্য, শিক্ষা, পৰিৱেশ, মংগলে ডিজাষ্টাৰ মেনেজমেণ্ট, ৰুৰেল ডেভেলপমেণ্ট, লগতে আমাৰ ট্ৰাইবেল এৰিয়া উন্নয়নৰ কাৰণেও মানে NGOবিলাক ৰেজিষ্টাৰ কৰি সেনেকৈ খৰচ কৰা দেখায়। কাৰণ এইবিলাক ধৰণৰ যিবিলাক ছাবজেক্ট বাছি লোৱা যায়, সেই মানে NGOবিলাকে সেইবিলাকত তোমাৰ ফাণ্ডটো মিছমেনেজমেণ্ট কৰাৰ চান্স থাকে, আৰু নিজৰ কৰিবৰ থাকে কৰাৰ চান্স থাকে। তো সেইটোৰ কাৰণে গভমেণ্টে এইবাৰ ফিনান্সিয়েল ৰেগুলেশ্যন আৰু ইনষ্টিটিউশ্যন ৰেগুলেশ্যনো আনিব বিচাৰিছে। তো আৰু সেইটোৰ কাৰণে নেচাৰেলি বিৰোধী পক্ষই হাল্লা দুটা কাৰণত কৰিছে। তেওঁলোকে ফিল কৰিছে যে ভাৰতবৰ্ষত মানে ৰিলিজিয়াছ NGO যিবিলাক আছে, তেওঁলোকৰ মাইনৰিটি ডেভেলপমেণ্টৰ কাৰণে যিবিলাক পইচা আহে, মিডিল ইষ্ট বিশেষকৈ, বা আমাৰ ইউৰোপ বা আমেৰিকাৰ পৰা খ্ৰীষ্টানৰ কাৰণে যিখিনি পইচা আহে, তো বিৰোধী পক্ষই ভাবিছে যে চৰকাৰে এইখিনিকে বেছি চকুৰ আগত ৰাখি পেলাই মানে বিলখন অনা বুলি সন্দেহ কৰি হাংগামা লগাই দিছে সংসদত। তেওঁলোকে ক'ব বিচাৰিছে যে এইটো বিশেষকৈ মানে সংখ্যালঘুৰ ইক'চিষ্টেমটোক লক্ষ্য কৰি এই বিলখন আনিছে। গতিকে তেওঁলোকে ইয়াৰ বিৰোধিতা কৰা আৰম্ভ কৰিছে। চৰকাৰৰ যিটো পাৰ্চপেক্টিভ, চৰকাৰে আনিব খোজাৰ যিটো যুক্তি, সেইদিনাখন কিৰণ ৰিজিজুৰ ভাষণটোত তেওঁ বুজাব বিচাৰিছিলে, মানে মেইনলি চৰকাৰৰ মেইনলি যে দুটা প্ৰস্পেক্টৰ ওপৰত বিলখন আনিব বিচাৰিছে। এটা হৈছে কি, তেওঁলোকে কয় যে এই যে NGOবিলাকে ফাণ্ডিংবিলাক আনি পেলাই তেওঁলোকে মেইনলি দেশৰ অস্থিৰতা বিৰাজ কৰাৰ কাৰণে বহুত NGOবিলাকে চেষ্টা কৰিছে। তুমি হয়তো অলপতে দেখিছা নেপাল, শ্ৰীলংকা, বাংলাদেশ, এই দেশবিলাকত তোমাৰ গভমেণ্টখনক ওফৰাবলৈ এটা মুভমেণ্ট সৃষ্টি কৰা হৈছিল। তো এই মুভমেণ্টবিলাকো মানে ফৰেন ফাণ্ডিঙৰ দ্বাৰাই হোৱা, আৰু এই পইচাবিলাক NGO থ্ৰু দি আহে। তো গতিকে এইবিলাক হোৱাৰ কাৰণে দেশৰ আৰু আমাৰ চৰকাৰে ভৱিষ্যতে যেতিয়া আমাৰ দেশত অস্থিৰতা এনেকৈ কোনোবাই কৰিব নোৱাৰে, গতিকে সেই অস্থিৰতা কৰিব নোৱাৰাৰ উদ্দেশ্যৰে আগত ৰাখি তেওঁলোকে এই সংশোধনী বিলটো অনাৰ চেষ্টা কৰিছে। আৰু এইটোৰ মেইন কাৰণটো হৈছে সেইটো, যাতে দেশৰ নিৰাপত্তা আৰু মানে ফিনান্সিয়েল ইণ্টিগ্ৰিটিটো সুনিশ্চিত হয়। আৰু তেওঁলোকে আৰু চৰকাৰে এটা বস্তু ক'ব বিচাৰিছে যে এই বিলখন অকল আমাৰ দেশৰ কাৰণে নহয়, আমি আন্তঃৰাষ্ট্ৰীয় ফৰামতো দাবী উত্থাপন কৰিম যাতে পৃথিৱীৰ সকলো দেশতে যিবিলাকৰ ফৰেন ফাণ্ডিং হয়, ইনক্লুজিভ ৰুল এটা থাকে, নিয়ম এটা থাকে খৰচৰ। আমাৰ ধৰ্মান্তকৰণ এটা ইছ্যু আছে, NGOবিলাকে টকা আনি পেলাই ইয়াত আমাৰ ট্ৰাইবেল উন্নয়নৰ নামত ট্ৰাইবেলৰ গৰীব মানুহবিলাকক পইচা দি ধৰ্মান্তকৰণৰ কাৰণে এটা চেষ্টা কৰে। সেই এটা আছে। আৰু এটা ডাঙৰ আছে এক্টিভিষ্ট মুভমেণ্ট মানে আমি ভাৰতবৰ্ষতো দেখিছা, বহুত কেইজন এনেকুৱা এক্টিভিষ্ট আছে। মই এতিয়া নাম নকওঁ, সেইবিলাকৰ নাম বোলে কণ্ট্ৰভাৰ্চি ক্ৰিয়েট হ'ব, তুমি বুজিয়ে পাইছা মই কাক কৈ হৈছিলে। সেই এক্টিভিষ্টবিলাকে সৰু সৰু এটা ইছ্যু নামত মানে আন্দোলন এটা ক্ৰিয়েট কৰি জেনেৰেশ্যনটোক বা দেশৰ চৰকাৰখনক অস্থিৰতাৰ কৰাৰ কাৰণে আন্দোলনবিলাক কৰিব খোজে। চাইনবাগত হৈছিল, তুমি দেখিছিলে এনেকুৱা। তাৰপিছত গভৰ্ণমেণ্টৰ এগেইনষ্ট নেৰেটিভ প্ৰতিষ্ঠা কৰাৰ কাৰণে চেষ্টা কৰে।
দ্বিতীয়তে প্ৰব্লেম হ'ব তোমাৰ এইটো, তোমাৰ সৰু সৰু NGO-বিলাক বন্ধ হৈ যাব, যে সৰু সৰু কাম কৰি আছিল, কাৰণ তেওঁলোকৰ তাতে ইমান ডিটেইলছ নাই, বা দিল্লীত গৈ তেওঁলোকে একাউণ্ট খুলিবও নোৱাৰেগৈ, কোনে মেইনটেইন কৰিব ইমান। গতিকে সেইবিলাকৰ কাৰণে সৰু সৰু NGO-বিলাক বন্ধ হৈ যোৱাৰ চান্স আছে। লগতে সৰু NGO-বিলাক আৰু এটা কাৰণত চান্স আছে যে কেন্দ্ৰীয় চৰকাৰে যিটো সংশোধনীৰ দ্বাৰা পানিছমেণ্টৰ হেৰি আনিছে, যে এছেট কণ্ট্ৰলৰ থ্ৰুৱেদি ইভিন NGO-ৰ মালিক মানে যাৰ নামত ৰেজিষ্ট্ৰেশ্যন আছে তেওঁলোকৰ এটা ভাল কাম কৰিছে, আগতে 5 বছৰ জেলৰ প্ৰাৱধান আছিল, এতিয়া যিহেতু এছেটটোৱে চিজ কৰি দিব গভমেণ্টে বা জেয়াপ্ত কৰিব, গতিকে তেওঁ আৰু 5 বছৰ জেল দিতে লাভ নাই, তেওঁ 1 বছৰৰ জেলৰ প্ৰাৱধান আছে। গতিকে সৰু সৰু NGO-বিলাকে এইবিলাকতো ভয় খাব, বিৰোধীও হয়তো মানে সেনেকুৱা ধৰণৰ কাৰোবাক ছেফগাৰ্ড দিয়াৰ কাৰণেও বিৰোধিতা কৰিব পাৰে। সেইকাৰণে তেওঁলোকে এইটো কৈছে যে মাইনৰিটি ইক'ছিষ্টেমত লক্ষ্য কৰি চৰকাৰে এই বিলখন আনিব বিচাৰিছে। গতিকে লোকসভা ৰাজ্যসভাত পাছ হোৱাৰ পিছতহে এমেণ্ডমেণ্টটো কাৰ্যকৰী হ'ব। কিন্তু যিটো নাম্বাৰ গেম বুলি কওঁ, সংসদৰ নাম্বাৰ গেমটো এইটো কিন্তু চৰকাৰৰ পক্ষতে থাকিব, আৰু তেওঁলোকে এই বিলখন ৰাজ্যসভাত কিন্তু মে' মাহৰ পিছতহে আনিব, এতিয়া নানে। লোকসভাত এতিয়া আনিছে কাৰণ লোকসভাত মেজৰিটি আছে, ৰাজ্যসভাত এই সংসদখিনি এতিয়া মানে নিৰ্বাচিত সংসদখিনি মে' মাহত তেওঁলোকে হেৰি কৰিব, কি কয়, শপত ল'ব, আৰু তেতিয়া মানে NDAৰ 140+ হ'ব ৰাজ্যসভাত, আৰু তেওঁলোকে সুযোগ বুজি সেইখন আনি তাতে পাছ কৰাবৰ কাৰণে চেষ্টা কৰিব। গতিকে দেখা যাব আগন্তুক কি হয়। ফৰেন কণ্ট্ৰিবিউশ্যন ৰেগুলেটৰী এক্ট, যিটো FCRA বুলি কওঁ,